দেউতাই কামৰ পৰা অৱসৰ লৈছিল। তেওঁৰ আন কোনো সন্তান নাছিল, গতিকে মোক বহুত আদৰ-সাদৰ কৰি ডাঙৰ দীঘল কৰিছিল। পঢ়া-শুনাত স্মাৰ্ট আছিলোঁ আৰু নৃত্য শিকিবলৈ মোৰ আকৰ্ষণ আছিল। মোৰ উচ্চতা ভাল আৰু ৰং ধুনীয়া আছিল। এবাৰ চহৰত নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল। ময়ো তাত অংশ লৈছিলোঁ আৰু জয়ী হৈছিলোঁ। সকলোৱে অভিনন্দন জনাই আছিল। সেই সময়তে ৰাজা মোৰ ওচৰলৈ আহিছিল আৰু অভিনন্দন জনাই থাকোঁতেই ক'লে, "মিছ পিয়াসী, মই মুম্বাইৰ পৰা আহিছোঁ। যদি আপুনি চিনেমাত কাম কৰিব বিচাৰে, ইয়াত মোৰ কাৰ্ড আছে। মই ইয়াত হোটেল এখনত আছোঁ। চিনেমাৰ নায়িকা হোৱাৰ সপোনবোৰে ইতিমধ্যে মোৰ মনত গঢ় লৈ উঠিছিল। ইমান সোনকালে যে মই চিনেমাত সোমোৱাৰ সুযোগ পাম বুলিও ভবা নাছিলোঁ। ৰাজাৰ কাৰ্ড লৈ গোটেই ৰাতি শুই থাকিলোঁ। পিছদিনা দুপৰীয়াৰ ভিতৰত সেই হোটেলখন পালোগৈ। ঠাণ্ডা নে গৰম ল'ব বুলি ৰাজায়ে সুধিলে। ঠাণ্ডাকৈ ল'ম বুলি ক'লোঁ। ৰাজায়ে ৱেটাৰক ঠাণ্ডা আনিবলৈ নিৰ্দেশ দিলে। ইফালে সি মোৰ ফালে বহু কোণৰ পৰা চালে। ৰাজায়ে মোৰ চকুলৈ চাই ক'লে, "মিছ পিয়াসী, মই ছবিৰ নতুন মুখ বিচাৰি ইয়ালৈ আহিছোঁ। সমস্যাটো হ'ল মই য'তে যাওঁ তাতেই নতুন মুখৰ ভিৰ। মই সকলোকে নায়িকা বনাব নোৱাৰোঁ। যিসকলৰ প্ৰতিভা আছে তেওঁলোকে চিনেমালৈ আহিব পাৰিব। মোৰ বিষয়ে আপোনাৰ মতামত কি?" ৰাজাই ক'লে, "তোমাৰ শৰীৰটো গোলাপ বাদামী, এটা ধুনীয়া ফিগাৰ। হাঁহিলে গালত যিটো ডিম্পল গঠন হয় সেইবোৰো আচৰিত। নৃত্যত তুমি স্মাৰ্ট। অভিনয়ৰ ক্ষেত্ৰত যিমান দূৰলৈকে মই তোমাক অভিনয়ৰ প্ৰশিক্ষণৰ বাবে যোগ দিম।" ৰাজাৰ অনুভৱ হ'ল যে চৰাইটো আবদ্ধ হৈ পৰিছে। মোৰ ফালে চাই তাৰ পিছত ক'লে, "মিছ পিয়াসী, বিশ্বাস কৰক মই আজি ৰাতি মুম্বাইলৈ যাম। দুদিন পিছত মোৰ ঠিকনালৈ আহক। আপোনাৰ লগত আৰু বস্তু আনিব নালাগে। সকলো ব্যৱস্থা তাতেই কৰিম। এতিয়াই আপোনাৰ পৰিয়াল বা বন্ধুৰ-বান্ধৱীক নক'ব।" ৰাজাৰ কথাবোৰে মোৰ ওপৰত যাদুকৰী প্ৰভাৱ পেলাইছিল। ইতিমধ্যে মই নিজকে চিনেমাৰ নায়িকা বুলি গণ্য কৰিবলৈ আৰম্ভ কৰিছিলোঁ। মই মনতে সিদ্ধান্ত লৈছিলোঁ যে মই নিশ্চয় মুম্বাইলৈ যাম। মোৰ মা-দেউতাৰ কথা যিমান দূৰলৈকে, বহুত ধন-সম্পত্তি পোৱাৰ পিছত সকলো ঠিকেই হ'ব। ৰাজাৰ যোৱাৰ আজি তৃতীয় দিন হ'ল। মনে মনে মুম্বাইলৈ যাবলৈ সাজু হ'লোঁ। ষ্টেচন পোৱাৰ লগে লগে ৰাজক ফোন কৰিলোঁ যে মই ৰাতিপুৱা ৰে'লযোগে মুম্বাইলৈ আহিছোঁ। ৰাজায়ে মোক ষ্টেচনত লগ কৰিবলৈ ক'লে। প্ৰথমবাৰৰ বাবে মুম্বাইলৈ আহিছিলোঁ। ষ্টেচনত নামি অহাৰ লগে লগে ৰাজাক লগ পাইছিলোঁ। আমি ষ্টেচনৰ পৰা ওলাই অহাৰ লগে লগে ৰাজায়ে মোক গাড়ীত বহিবলৈ দিলে আৰু গাড়ীখন দ্ৰুতগতিত গুচি গ'ল। ৰাজায়ে মোক এটা বিলাসী বাংগালুৰুলৈ লৈ গ'ল। সেই বাংলাটো দেখি মোৰ চকু দুটাও থতমত খালে। ৰাজায়ে ক'লে, "মিছ পিয়াসী, তুমি ভাগৰুৱা হৈছা, গা ধুই জিৰণি লোৱা। মই আবেলি আহিম।" সন্ধিয়া ৮ বজাৰ ঠিক আগতেই ৰাজা আহিল। মোৰ ফালে বৰ মন দি ক'লে, "মিছ পিয়াসী, সকলো ঠিকেই আছে, কিন্তু ইয়াত বিশেষ মানুহ কেইজনমানক লগ পাব লাগিব। তোমাক পিন্ধিবলৈও কিছুমান ধুনীয়া কাপোৰ লাগে। মই সেইবোৰৰ বাবে বজাৰ কৰি দিম। আজি আপোনাক চিনাকি কৰাই দিব বিচাৰিছোঁ এজন বিশেষ ব্যক্তি, চলচ্চিত্ৰ জগতৰ অন্যতম পৰিচিত ব্যক্তি ৰাতুল আগৰৱালা ডাঙৰীয়া।
বহু ছবি নিৰ্মাণ কৰি অতি সফল চলচ্চিত্ৰ নিৰ্মাতা হৈছে। মোক গাড়ীত বহিবলৈ দিলে আৰু অলপ সময়ৰ ভিতৰতে আমি সাগৰৰ পাৰত অৱস্থিত হোটেলখন পালোগৈ। ইতিমধ্যে ৰাতুল আগৰৱালা তাত উপস্থিত আছিল। ৰাজাই মোক চিনাকি কৰাই দিলে। মোক দেখি ৰাতুলৰ বৰ ভাল লাগিল। অস্পৃশ্য কলি এটা পাবলৈ ওলাইছিল। ৰাতুলে ৰাজাক সুধিলে যে ঠাণ্ডা ভাল পাবনে গৰম। ৰাজাই ক'লে, কাইলৈ নায়িকা আমাৰ সন্মুখত আছে। গতিকে আজি এটা স্মৰণীয় পাৰ্টি পাতি যাওঁ। আজি মেনু মিছ প্ৰিয়াংশীৰ পচন্দ হ'ব। মই মাত্ৰ ঠাণ্ডা পান কৰিবলৈ মান্তি হ'লোঁ। ঠিক আছে, আজি আমি মিছ প্ৰিয়াংশীৰ পচন্দৰ ড্ৰিংকটো খাম। ৰাতুলে ৱেটাৰক ঠাণ্ডা শীতল পানীয় এটা আনিবলৈ আদেশ দিলে। অলপ সময়ৰ ভিতৰতে ৱেটাৰে টেবুলত পানীয়খিনি পৰিৱেশন কৰিলে। ৰাজাই গিলাচত পানীয়খিনি ঢালি ক'লে, মিছ প্ৰিয়াংশী, এই ছবি জগতখন আৰু এজনে দেখুৱাব লাগিব। সন্মুখলৈ চাওক, চিনেমাৰ চেলিব্ৰিটিজসকল বহি আছে। কেৱল নিজকে মনোৰঞ্জন কৰাই নহয়, নিজৰ অভিব্যক্তিৰে আনকো আকৰ্ষণ কৰিছে। আকৌ এবাৰ দেখিলোঁ হোটেলখনৰ মাদক পৰিৱেশ উঠিছে। কথা-বতৰা আৰু বতাহত এটা অদ্ভুত গোন্ধ উপঙি আছিল। তিনিজনে শীতল পানীয় খাবলৈ ধৰিলোঁ। ইফালে ৰাজে মোৰ গিলাচত এটা পিল ভৰাই দিলে যিটো মই দেখা নাপালোঁ। ৰাতুলে মোৰ ফালে তিৰ্যক দৃষ্টিৰে চাই ক'লে, মিছ প্ৰিয়াংশী, আমি ছবিত কোটি কোটি টকা বিনিয়োগ কৰোঁ। নতুন শিল্পী লোৱাৰ ৰিস্ক আছে। বেডৰুমৰ দৃশ্যও ল'ব লাগিব। যদি নতুন নায়িকাই দৃশ্যটো কৰিবলৈ লাজ কৰে, তেন্তে চিনেমা কৰক আপোনাৰ কেৰিয়াৰ ধ্বংস হৈ গ'ল। সেইবাবে আমি অতি চিন্তা কৰি নতুন নায়ক বাছি লওঁ। মই ভাবিলোঁ যে মই এই সুযোগটো বহুত কষ্টেৰে পাইছোঁ। যদি মই মোৰ আত্মবিশ্বাসেৰে জিকিব নোৱাৰোঁ, তেন্তে কামটো সম্পূৰ্ণ নহ'ব। হঠাৎ মোৰ মূৰটো গধুৰ হোৱা যেন লাগিল। টিপটিপীয়া পোহৰবোৰে যেন নাচিছে। মোৰ মূৰটো ঘূৰি আছে। মোৰ টোপনি আহিছে। মই আৰু বহিব নোৱাৰিম। ৰাজাই ৰাতুলৰ ফালে চাই ক'লে, যাওঁ। কাইলৈ আমি চিত্ৰনাট্যৰ বিষয়ে আলোচনা কৰিম। ৰাজাই মোক সমৰ্থন কৰি হোটেলৰ বাহিৰত ৰখাই থোৱা গাড়ীখনলৈ লৈ আহিল। পিলে মোৰ ওপৰত সম্পূৰ্ণৰূপে প্ৰভাৱ পেলাইছিল। ৰাজাই মোক লগত লৈ ৰাতুলৰ লগত বহিল। গাড়ীখন পোনে পোনে এটা অট্টালিকালৈ লৈ গ'ল। মোৰ সম্পূৰ্ণ টোপনি নোহোৱা হৈছিল। ৰাতিপুৱা সাৰ পাই মোৰ শৰীৰটো বিষত ফাটি গৈছিল। মই বুজিলোঁ যে মোক প্ৰতাৰণা কৰা হৈছে। এতিয়া মই অনুতাপ কৰি ঘৰলৈ উভতি যোৱাৰ বাহিৰে কি কৰিম? আঁঠুৱাখনত মুখখন লুকুৱাই কান্দি থাকিলোঁ। সন্ধিয়া ওচৰ চাপি অহাৰ লগে লগে মিষ্টাৰ ৰাতুল আকৌ কোঠাটোলৈ আহিল। নমস্কাৰ মিছ প্ৰিয়াংশী, কেনে আছা? অতি সোনকালেই আপোনালোকৰ বাবে এখন চিনেমা আৰম্ভ কৰিছোঁ। ছবিখনৰ ফাইনেন্স আহিছিল। সকলো কথা ঠিক হৈ গ'ল। আপোনালোকক বজাৰ কৰিবলৈ দিওঁ। আমাৰ নতুন নায়িকাগৰাকীয়ে অতি সোনকালে বহু উচ্চতা স্পৰ্শ কৰিবলৈ ওলাইছে। মই অনিচ্ছাসত্ত্বেও উঠিলোঁ। এখন ছবিৰ নায়িকা হোৱাৰ সপোনটোৱে মোক বাৰে বাৰে টানি আনিছিল। ৰাজাৰ কথা সুধিলত ৰাতুলে ক'লে যে তেওঁ ছবিখনৰ লোকেশ্যন চাবলৈ ওলাই গৈছে। এই ছবিখনৰ শ্বুটিং বিদেশতো হ'ব। ৰাতি উভতি আহোঁতে মোৰ হাতত নতুন ফেশ্বন কাপোৰ আছিল। মই নিজকে চিনেমাৰ নায়িকা বুলি গণ্য কৰিবলৈ ধৰিলোঁ। গোটেই মাহটো ৰাতুলৰ লগত এনেকৈয়ে পাৰ হৈ গ'ল।
আগতে প্ৰতি নিশা ৰাতুলৰ লগত শুইছিলোঁ। এদিন ৰাতুলে মোক কৈছিল, মই চিনেমাৰ বাবে ওলাই যাম, ঘূৰি আহিলে ছবিখনৰ বাবে এটা গ্ৰেণ্ড মুহূৰ্ত থাকিব। ফাইনেন্সিয়াৰো আহি মোক ফিল্ম সপোন দেখুৱাই থাকিল। ইফালে লোকেশ্যনটো চাই ৰাজাও ঘূৰি নাহিল আৰু বিদেশৰ পৰা উভতি নাহিল ৰাতুল। ফাইনেন্সিয়াৰো ৰাতুলে মোৰ লগত খেলি থকা খেলখনেই খেলিছিল। মুম্বাইলৈ অহাৰ পিছত প্ৰথমবাৰৰ বাবে দুদিন অকলে থাকিলোঁ। দুপৰীয়াৰ সময় হ'ল। চিন্তাত ডুব গৈ আলোচনী এখন চাই থাকোঁতেই বাহিৰৰ বেলটো বাজি উঠিল। দুৱাৰখন খুলিলেই দুৱাৰত দাদা টাইপৰ মানুহ কেইজনমান থিয় হৈ আছিল। তেওঁলোকে মোক কৈছিল, মেডাম, এই কোঠাটো খালী কৰক। ইয়াৰ চুক্তি শেষ হৈছে। ভাড়াত আছে। কাইলৈ যাম। মোৰ ইয়াত কোনো নাই। মিষ্টাৰ ৰাতুল আৰু ৰাজাক আহিব দিয়ক। ৰাতুল আৰু ৰাজাৰ আৰু কেতিয়াও নাহিব। চাওকচোন ক'ত পাব মেডাম ৰাজাক। তেওঁ নিশ্চয় গোটেই ভাৰতত ঘূৰি ফুৰিছে নতুন মুখৰ সন্ধানত। চাওক, মোক অলপ সময় দিয়ক। মোৰ ইয়াত কোনো নাই। মই নিজাববীয়াকৈ কিছু ব্যৱস্থা কৰিম। আপোনাৰ বাবে এক ডাঙৰ উপকাৰ হ'ব। ঠিক আছে, আজি সময় দিম। কাইলৈ একে সময়তে আহিম। ইয়াৰ পৰা নগ'লে ঠেলি উলিয়াই দিম। এখন মুম্বাই মনত ৰাখিব মেডাম। ভৰিৰ তলৰ পৰা মাটি নাইকিয়া হোৱা যেন লাগিল। মনত পৰিল যে ইয়াৰ মাজতে মিছ পিংকিক লগ পাইছিলোঁ। প্ৰয়োজন হ'লে তাইক মনত পেলাবলৈ কৈছিল। পিংকিৰ কাৰ্ডখন মোৰ পাৰ্চত আছিল। মই ফোন কৰিলোঁ। মই প্ৰিয়াংশী। প্ৰিয়াংশী, কেনে আছা? কি হৈছে কোৱাচোন? কান্দি কান্দি গোটেই কথাখিনি ফোনত ক'লোঁ। পিংকিয়ে ক'লে, মই জানিছিলোঁ যে এদিন তোমাৰ লগতো মোৰ দৰে হ'ব। ভাল পৰিয়ালৰ ছোৱালীক চলচ্চিত্ৰ জগতৰ সপোন দেখুৱাই দিয়ে। তোমাৰ দৰে ময়ো তেওঁলোকৰ কবলত আবদ্ধ হৈ পৰিলোঁ। নায়িকা হ'ব নোৱাৰিলেও নিশ্চিতভাৱে কলগাৰ্ল হৈ পৰিলোঁ। প্ৰথম দিনাই তোমাক ৰাজাৰ লগত দেখিছিলোঁ, যিয়ে মোক নায়িকা বনাবলৈ লৈ আহিছিল। এতিয়া মই না ঘৰৰ না ঘাটৰ। আপুনি এই কামটো কৰে যদি মোৰ ওচৰলৈ আহি মোৰ ৰুম পাৰ্টনাৰ হৈ যাওক। সন্ধিয়া ক'ৰবাত ওলাই যাব লাগে মোৰ ফোনত ফোন আহে, বুজিছা? মই ফিল্মি শ্বুটিঙত যাব লাগে। কোনে জানে মোৰ আৰু তোমাৰ দৰে কিমান ছোৱালী এই মায়া চহৰত আহিছে আৰু কিমান আহিব। এই ধাৰা কেতিয়া বন্ধ হ'ব ক'ব নোৱাৰি। আজিও ৰাজাৰ দৰে বহুত দালালে ছবিৰ নায়িকা হ'বলৈ নতুন মুখ বিচাৰিছে। মনতে নিজকে